সকলো ঠাইতে শোক দিৱস তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছে। তাৰে অংশ হিচাপে আমি আজি হাড়ঘাট অঞ্চলৰ গৰিখাপুখুৰী গাঁৱতো কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ধ্ৰুৱ ব্ৰহ্মক বন্তি প্ৰজ্বলন কৰিবৰ বাবে মুখ্য প্ৰজ্বলক হিচাপে অনুৰোধ জনালোঁ। জুবিন গাৰ্গ আমাৰ অন্তৰৰ মনৰ অতিকে মৰমৰ এজন পৃথিৱী বিখ্যাত শিল্পী বুলি ক'ব পাৰিব। বাকী সকলোৱে একে লেঠাৰিয়ে মানে লাইন বাই লাইন কৰি কৰি গৈ গৈ মানে আমাৰ মাজত উপস্থিত আছে হাড়ঘাট তিনিআলি বড়ো সাহিত্য সভাৰ সভাপতি, তেখেতকো ভূপেন ঠাকলাৰী, তেখেতকো নিজৰ পৰিচয় দিবৰ বাবে অনুৰোধ জনালোঁ। ভূপেন ঠাকলাৰী দুজনমান অলপ ঠাইত থাকিলে ভাল লাগে। অতিথিক প্ৰথমত লগাবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু সকলো ওলাই আহে, কাৰণ জুবিন দা ইমানে জনপ্ৰিয়। তেওঁ অসমৰ হিয়াৰ আমঠু তেওঁক হেৰুৱাবলৈ পাই সকলোৱে আজি ম্ৰিয়মান হৈ পৰিছে, সকলোৱে কান্দিছে। আমিও বাৰে বাৰে তেওঁৰ হৈ প্ৰাৰ্থনা জনাওঁ আৰু আমাৰ চকুলো বৈ আহে। বেয়া লাগিছে, নিজৰ ল'ৰা নিচিনা, নিজৰ ভাই নিচিনা কিয় বেয়া নালাগিব।